নমস্কাৰ মই বিউটি বেজবৰুৱা মই সকলোকে প্ৰভাতী সম্ভাষণ জনাই আজিৰ কাৰ্যসূচীলৈ আগবাঢ়িছো মই প্ৰথমতে তোমালোকক এটা প্ৰশ্ন কৰিম তোমালোকে উত্তৰ দিবা দেই আজি ভাৰতবৰ্ষৰ এজন বিশিষ্ট ব্যক্তিৰ জন্মদিন কাৰ বাৰু কোৱাচোন ডক্টৰ এপিজে আব্দুল কালাম ডক্টৰ এপিজে আব্দুল কালামৰ আজি জন্মদিন 1931 চনৰ 15 অক্টোবৰ দিনটোত তামিলনাডুৰ ৰামেশ্বৰমত ভাৰতবৰ্ষৰ একাদশ গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামে জন্মগ্ৰহণ কৰিছিল 2002 চনৰ পৰা 2007 চনলৈ তেখেতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল তেখেতৰ জন্মদিনটো বিশ্ব ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয় আজি মই জয়জয়তে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ কাৰ্যসূচীলৈ আগবাঢ়িছো আজি বিশ্ব হাত ধোৱা দিৱস Cleanliness is next to godliness. পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে ঈশ্বৰ পৰায়ণতা বাইবেলত এষাৰ কথা আছে ঈশ্বৰে আমাক চাৰিটা ক্ষেত্ৰত পৰিষ্কাৰ হৈ থকাটো বিচাৰে সেয়া হৈছে আধ্যাত্মিকভাৱে নৈতিকভাৱে মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ আৰু স্বাস্থ্যসন্মত জীৱনৰ মূল ভেটি হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা এটা সুস্থ দেহতহে এটা সুস্থ মন থাকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ব্যক্তি এজনকহে সুস্বাস্থ্যৱান বুলি আমি ক'ব পাৰো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাসটো ছাত্ৰ-ছাত্ৰীয়ে সৰুতেই গঢ় দিব লাগে ৰাষ্ট্ৰীয় বিকাশত পৰিষ্কাৰ পৰিচ্ছন্নতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কৈছে Cleanliness is most important for physical well-being and healthy environment মহাত্মা গান্ধীয়েও কৈছিল Cleanliness is more important than freedom মহাত্মা গান্ধীৰ কুইট ইণ্ডিয়া ক্লিন ইণ্ডিয়াৰ এক সপোন আছিল কুইট ইণ্ডিয়াৰ সপোন তেখেতে পূৰণ কৰিব পাৰিছিল কিন্তু ক্লিন ইণ্ডিয়া পূৰণ কৰিব পৰা নাছিল মহাত্মা গান্ধীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে ভাৰতবৰ্ষৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 2 অক্টোবৰৰ দিনা নতুন দিল্লীৰ ৰাজঘাটত থকা গান্ধীজীৰ সমাধি ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভ কৰিছিল এই স্বচ্ছ ভাৰত অভিযান বৰ্তমানো আমাৰ দেশত চলি আছে স্বচ্ছ ভাৰত অভিযানৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষক পৰিষ্কাৰ পৰিচ্ছন্ন স্বাস্থ্যসন্মত আৰু সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলা জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ স্থান হৈছে দ্বিতীয় ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে সুস্বাস্থ্যৰে যাতে জীয়াই থাকিব পাৰে সেইবাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ হাতত লৈছে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে যাতে চাফ চিকুণতাৰে জীয়াই থাকিব পাৰে তাৰ বাবে 2008 চনৰ 15 অক্টোবৰৰ পৰা এই দিনটো ভাৰতবৰ্ষত উদযাপন কৰি অহা হৈছে এই বিশ্ব হাত ধোৱা দিৱসৰ স্বচ্ছ ভাৰতৰ লগত প্ৰাসংগিকতা আছে আজি আমি দেখিবলৈ পাইছো যে বিশ্বত কৰোনা ভাইৰাছে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই সময়ছোৱাত আমাৰ হাত দুখন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলেহে আমি বেমাৰৰ পৰা নিজক ৰক্ষা কৰিব পাৰিম আমি জানো যে ভাইৰাছে জীৱদেহৰ হতাই ভিতৰত বংশবৃদ্ধি কৰে বাহিৰত নহয় ব্যাক্টেৰিয়া আমাৰ ক্ষতিকাৰক বীজাণু ভাইৰাছ আমাৰ শৰীৰত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আমি কি কৰিব লাগিব
হাত দুখন আমি সঘনাই আমি পৰিষ্কাৰ কৰিব লাগিব সঘনাই আমি হাত দুখন সাবুনেৰে ধুব লাগিব আজি এই দিনটোৰ এয়া এক তাৎপৰ্য কৰোনা ভাইৰাছৰ এখন বিশেষ বহিতক থাকে যি সাবুনৰ সহায়ত ধ্বংস হৈ যায় কৰোনাৰ ভয়াবহতাৰ ওপৰত আমি তিনটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি হাত দুখন সঘনাই পৰিষ্কাৰ কৰি ৰাখিব লাগিব আমি মাস্ক পিন্ধিব লাগিব আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব তেতিয়াহে আমি এই কোভিড-19 বা কৰোনা ভাইৰাছ আমি এই বেমাৰটোক আমি প্ৰতিহত কৰিব পাৰিম ধন্যবাদ মই আজি বিশ্ব হাত ধোৱা দিৱসৰ ওপৰত ইয়াতে কৈ মোৰ বক্তব্য সামৰণি মাৰিলো এতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী ৰেজিয়া খাতুনে হাত ধোৱাৰ নিয়ম তোমালোকক দেখুৱাব তোমালোকে মন কৰিবা নমস্কাৰ মই এতিয়া হাত ধোৱাৰ নিয়মসমূহ দেখুৱাম স্টেপ 1 স্টেপ 2 স্টেপ 3 স্টেপ 4 স্টেপ 5 স্টেপ 6 স্টেপ 7 থ্যাংক ইউ আজি 2020 চনৰ 15 অক্টোবৰ বৃহস্পতিবাৰ বিশ্ব হাত ধোৱা দিৱস উপলক্ষে হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া হাত ধোৱা 7টা নিয়ম দেখুৱাব 1 2 3 4 5 6 7 হাত ধোৱাৰ 8 নম্বৰ নিয়মটো হৈছে সাবুনেৰে ঘঁহা হাত দুখন পৰিষ্কাৰ পানীৰে ধুই দিয়া